দালালি কৰিব মাজু পাই দাস মনসুকা হাজৰিকা মনসুকা হাজৰিকা কানাই হাজৰিকা নিতুল বৰগোহাঁই নিতুল বৰগোহাঁই মুকুল কলিতা ৰমেন কলিতা গাবালাই আৰু এই মানুহজনে অপাৰেচন কৰি মই আৰু এটা কথা মই আপোনালোকক আৰু এটা কথা কওঁ মই যিবিলাক মানুহৰ কেঁচা ঘৰ একেবাৰে ভাগি গৈছে তেনেকুৱা কেঁচা ঘৰবিলাক 25,000 মোৰ সমষ্টিৰ ভিতৰৰ কেঁচা ঘৰ ভাগি গৈছে পানী সোমাই সেই ঘৰবিলাকক 25,000 টকাকে দিবলৈ চেষ্টা কৰি আছো। এখন গাঁৱত 20টালৈকে ঘৰ দিবলৈ চেষ্টা কৰিছো। গতিকে আপোনালোকৰ গাঁৱত যদি কেঁচা ঘৰ ভাগি গৈছে মানে পাকঘৰৰ লগতে আৰু ঘৰৰ বেৰ চেৰো যদি ভাগি ছিগি গৈছে তেতিয়াহ'লে মোক এখন লিষ্ট দি দিলে মই সেই ঘৰকেইটাত 25,000 টকা দি বনাই দিম। 1 নম্বৰ। 2 নম্বৰ, মই ইয়ালৈ আহি গম পালো যে ইয়াৰ গাঁৱৰ মানুহৰ নাম 15,000 তালিকাটোত সোমোৱা নাছিলে। মই পৰহিৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে মোক ফোন কৰিছিলে, মই হুলস্থুল লগাইছিলো তাৰ আগদিনা প্ৰেছ মিট দি যে কিয় আমাৰ সমষ্টিৰ মানুহৰ নাম নোসোমাব, প্ৰকৃত বানপীড়িত মানুহৰ নাম কিয় নোসোমাব, সেইবুলি কোৱাৰ কাৰণে তেওঁ মোলৈ ফোন কৰিছিলে আৰু তেওঁ মোক কাইলৈ মোক লিষ্টখন দিবলৈ দিছে যে যিমান পৰিয়াল থাকি গৈছে সকলোকে দি দিম বুলি কৈছে 15,000টো। কিন্তু 15,000 মই হুলস্থুল কৰাৰ কাৰণে 25,000 দিছে, কিন্তু 15,000 বা 25,000 আমাৰ বানপীড়িতৰ একো নহয়। সেইকাৰণে মই আপোনালোকক নিশ্চয় জানে যে মই 10 লাখ টকা এঘৰৰ কাৰণে বিচাৰিছো। মই হুলস্থুল কৰি আছো, উৎপাত কৰি আছো।